ওম শান্তি। আজিৰ তাৰিখ ২৭ মাৰ্চ ২০২২। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। আজিৰ ৰিভাইজ তাৰিখ হৈছে ৭ মাৰ্চ ১৯৯০ চন। আজি মুৰলীৰ সাৰ হৈছে শাসন তথা নিয়ন্ত্ৰণ শক্তিৰে স্বৰাজ্য প্ৰাপ্তি। শাসন তথা নিয়ন্ত্ৰণ শক্তিৰে স্বৰাজ্য প্ৰাপ্তি। আজি সন্তানসকলৰ স্নেহী বাপদাদাই প্ৰত্যেক সন্তানক বিশেষ দুটা কথাত পৰীক্ষা কৰি আছিল। পিতাই কৈছে বিশেষ দুটা কথাত পৰীক্ষা কৰি আছিল। স্নেহৰ প্ৰত্যক্ষস্বৰূপ সন্তানসকলক সম্পন্ন আৰু সম্পূৰ্ণ কৰি তুলিব লাগে। প্ৰত্যেকৰে শাসন আৰু নিয়ন্ত্ৰণ শক্তি কিমানলৈকে আহিছে আজি এয়া চাই আছিল। যিদৰে শৰীৰৰ স্থূল কৰ্মেন্দ্ৰিয় আত্মাৰ নিয়ন্ত্ৰণত চলে, যেতিয়া বিচাৰে যেনেকৈ বিচাৰে তেনেকৈ চলাব পাৰে আৰু চলাই থাকে। নিয়ন্ত্ৰণ শক্তিও আছে। যিদৰে হাত ভৰি স্থূল শক্তি, সেইদৰে মন বুদ্ধি সংস্কাৰ হৈছে আত্মাৰ সূক্ষ্ম শক্তি। সূক্ষ্ম শক্তিসমূহক নিয়ন্ত্ৰণ কৰাৰ শক্তি অৰ্থাৎ মন বুদ্ধিক সংস্কাৰক যেতিয়া বিচাৰে যেনেকৈ বিচাৰে যিমান সময় বিচাৰে তেনেকৈ নিয়ন্ত্ৰণ কৰাৰ শক্তি, শাসন কৰাৰ শক্তি আহিছেনে? পিতাই সুধিছে। যেনেকৈ বিচাৰে যিমান সময় বিচাৰে তেনেকৈ নিয়ন্ত্ৰণ কৰাৰ শক্তি, শাসন কৰাৰ শক্তি আহিছেনে? কিয়নো এই ব্ৰাহ্মণ জীৱনত মাষ্টাৰ সৰ্বশক্তিমান কৰ্তা হোৱা এই সময়ৰ প্ৰাপ্তিৰে গোটেই কল্প ৰাজ্য ৰূপ আৰু পূজাৰী ৰূপত চলি থাকে। যিমানেই আধাকল্প বিশ্বৰ ৰাজ্য সত্তা প্ৰাপ্ত কৰা, সেই অনুসৰিয়ে যিমানেই শক্তিশালী ৰাজ্য পদ বা পূজ্য পদ প্ৰাপ্ত হয়, সিমানেই ভক্তি মাৰ্গতো শ্ৰেষ্ঠ পূজাৰী হোৱা। ভক্তিটো শ্ৰেষ্ঠ আত্মাৰ মন বুদ্ধি সংস্কাৰৰ ওপৰত নিয়ন্ত্ৰণ শক্তি থাকে। ভক্তিটো ক্ৰমানুসৰি শক্তিশালী ভক্ত হৈ যায়, অৰ্থাৎ যিগৰাকী ইষ্টৰ ভক্তি কৰিব বিচাৰে, যিমান সময় বিচাৰে, যিটো বিধিৰে কৰিব বিচাৰে, এনেকুৱা ভক্তিৰ ফল ভক্তিৰ বিধি অনুসৰি সন্তুষ্টি, একাগ্ৰতা, শক্তি আৰু আনন্দ প্ৰাপ্ত কৰে। কিন্তু ৰাজ্যপদ আৰু ভক্তিৰ শক্তিৰ প্ৰাপ্তিৰ আধাৰ হৈছে এই ব্ৰাহ্মণ জন্ম। গতিকে এই সংগম যুগৰ সৰু এটি জন্ম গোটেই কল্পৰ সকলো জন্মৰ আধাৰ হয়। যিদৰে ৰাজ্য কৰাত বিশেষ হোৱা, সেইদৰে ভক্তিও পিতাই কৈছে যিদৰে ৰাজ্য কৰাত বিশেষ হোৱা, সেইদৰে ভক্তও বিশেষ হোৱা সাধাৰণ নহয়। ভক্তমালাৰ ভক্তসকল বেলেগ, কিন্তু তোমালোক নিজেই পূজ্য, নিজেই পূজাৰী আত্মাসকলৰ ভক্তিও বিশেষ হয়। গতিকে আজি বাপদাদাই সন্তানসকলৰ এই মূল আধাৰ জন্মক চাই আছিল। আদিৰ পৰা এতিয়ালৈকে ব্ৰাহ্মণ জীৱনত শাসন কৰাৰ শক্তি, নিয়ন্ত্ৰণ কৰাৰ শক্তি সদায় আৰু কিমান শতাংশ আছে। ইয়াতো প্ৰথমে নিজৰে সূক্ষ্ম শক্তিসমূহৰ ফলাফল পৰীক্ষা কৰা। ফলাফলত কি দেখিবলৈ পোৱা যায়? এই বিশেষ তিনিটা শক্তি মন বুদ্ধি সংস্কাৰৰ ওপৰত নিয়ন্ত্ৰণ থাকিলে ইয়াকেই স্বৰাজ্য অধিকাৰী বুলি কোৱা হয়। গতিকে এই সূক্ষ্ম শক্তিসমূহেই স্থূল কৰ্মেন্দ্ৰিয়সমূহক সংযম আৰু নিয়ন্ত্ৰণত বা নিয়মত চলাব পাৰে। কি ক'লে বাবাই? যে গতিকে এই সূক্ষ্ম শক্তিসমূহেই স্থূল কৰ্মেন্দ্ৰিয়সমূহক সংযম আৰু নিয়মত চলাব পাৰে। ফলাফল কি দেখিলোঁ? যেতিয়া য'ত আৰু যেনেকৈ এই তিনিওটা কথাত এতিয়া যথাশক্তি হয়, সৰ্বশক্তি নহয়, কিন্তু যথাশক্তি। যাক ডবল বিদেশীয়ে নিজৰ ভাষাত ছামথিং কিছু পৰিমাণে শব্দ ব্যৱহাৰ কৰে, তেন্তে ইয়াক সৰ্বশক্তিমান কৰ্তা বুলি কোৱা হ'বনে?
শক্তিমানটো হয় কিন্তু সৰ্ব নহয়। বাস্তৱিকতে ইয়াকে ব্ৰাহ্মণ জীৱনৰ আধাৰ বুলি কোৱা হয়। যাৰ যিমানে নিজৰ ওপৰত ৰাজ্য থাকে, অৰ্থাৎ নিজে চলাৰ আৰু সকলোকে চলোৱাৰ বিধি জানে, তেওঁলোকে নম্বৰ আগত লয়। এই আধাৰত যদি যথাশক্তি হয় তেন্তে স্ৰোত নম্বৰ পিছত লৈ যায়। যিসকলে নিজক চলাব আৰু চলিব জানে তেওঁলোকে আনকো সহজে চলাব পাৰে, অৰ্থাৎ নিয়ন্ত্ৰণ শক্তি আহি যায়। কেৱল আনক নিয়ন্ত্ৰণ কৰাৰ বা নিয়ন্ত্ৰণ শক্তি নালাগে। যিয়ে নিজৰ শক্তিসমূহক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকে আনকো নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ শক্তি, শাসন কৰাৰ শক্তি সকলোৰে বাবে যথাৰ্থ নিয়ন্ত্ৰণ শক্তি হৈ যায়। পিতাই কৈছে, নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ শক্তি, শাসন কৰাৰ শক্তি সকলোৰে বাবে যথাৰ্থ নিয়ন্ত্ৰণ শক্তি হৈ যায়। লাগিলে অজ্ঞানী আত্মাসকলক সেৱাৰ দ্বাৰা পৰিচালনা কৰা বা ব্ৰাহ্মণ পৰিয়ালত স্নেহ সম্পন্ন, সন্তুষ্টতা সম্পন্ন ব্যৱহাৰ কৰা, দুয়োটাতে সফল হৈ যাবা। কিয়নো এনেকুৱা বহুত সন্তান আছে যিয়ে পিতাক জনা, পিতাৰ হোৱা আৰু পিতাৰ সৈতে প্ৰীতিৰ ৰীতি পালন কৰা এয়া অতি সহজ অনুভৱ কৰে। কিন্তু সকলো ব্ৰাহ্মণ আত্মাৰ সৈতে চলা এই ক্ষেত্ৰত ছামথিং, কিছু পৰিমাণে বুলি কয়। ইয়াৰ কাৰণ কি? পিতাৰ সৈতে চলিবলৈ সহজ কিয় লাগে? কিয়নো অন্তৰৰ অটুট স্নেহ আছে। স্নেহ থাকিলে চলিবলৈ সহজ হয়। যাৰ প্ৰতি স্নেহ থাকে তেওঁৰ পৰা শিক্ষামূলক কিবা ইংগিত পালেও ভাল লাগে আৰু সদায় অন্তৰত অনুভৱ হয় যে যি ক'লে মোৰ কল্যাণৰ বাবেই ক'লে। কিয়নো তেওঁৰ প্ৰতি অন্তৰৰ শ্ৰেষ্ঠ ভাৱনা থাকে। গতিকে যিদৰে তোমালোকৰ অন্তৰত তোমালোকৰ প্ৰতি শ্ৰেষ্ঠ ভাৱনা আছে, সেইদৰে তোমালোকৰ শুভ ভাৱনাৰ প্ৰতিদান আনৰ দ্বাৰাও প্ৰাপ্ত হয়। যিদৰে গম্বুজৰ ভিতৰত আৱাজ কৰিলে তেতিয়া সেই আৱাজেই ঘূৰি তোমালোকৰ ওচৰলৈ আহে। গতিকে যিদৰে পিতাৰ প্ৰতি অটুট, অখণ্ড, অটল স্নেহ আছে, শ্ৰেষ্ঠ ভাৱনা আছে, নিশ্চয়তা আছে, সেইদৰে ব্ৰাহ্মণ আত্মাসকল ক্ৰমানুসৰি হোৱা সত্ত্বেও আত্মিক স্নেহ অটুট, অখণ্ড আছেনে? পিতাই সুধিছে যে যিদৰে পিতাৰ প্ৰতি অটুট, অখণ্ড, অটল স্নেহ আছে, শ্ৰেষ্ঠ ভাৱনা আছে, নিশ্চয়তা আছে, সেইদৰে ব্ৰাহ্মণ আত্মাসকল ক্ৰমানুসৰি হোৱা সত্ত্বেও আত্মিক স্নেহ অটুট, অখণ্ড আছেনে? বিভিন্ন চলন, বিভিন্ন সংস্কাৰ দেখি স্নেহ কৰা তেন্তে সেয়া অটুট আৰু অখণ্ড নহয়। যিকোনো আত্মাৰ নিজৰ প্ৰতি আৰু আনৰ প্ৰতি চলন অৰ্থাৎ চৰিত্ৰ বা সংস্কাৰ অন্তৰৰ পচন্দ নহ'লে তেতিয়া স্নেহৰ শতাংশ কম হৈ যায়। কিন্তু আত্মাৰ ভাৱেৰে আত্মিক স্নেহ এই ক্ষেত্ৰত শতাংশ নাথাকে। যেনেকুৱাই সংস্কাৰ নহওক, চলন নহওক, কিন্তু ব্ৰাহ্মণ আত্মাসকলৰ গোটেই কল্পত অটুট সম্বন্ধ থাকে, ঈশ্বৰীয় পৰিয়াল হয়। পিতাই প্ৰত্যেক আত্মাক বিশেষভাৱে নিৰ্বাচন কৰি ঈশ্বৰীয় পৰিয়ালত আনিছে। আপোনা-আপুনি অহা নাই, পিতাই আনিছে। গতিকে পিতাক সন্মুখত ৰাখিলে সকলো আত্মাৰ প্ৰতিও আত্মিক অটুট স্নেহ গঢ়ি উঠে। কোনো আত্মা, কোনো কথা তোমালোকৰ পচন্দ নহ'লে তেতিয়াহে স্নেহত পাৰ্থক্য আহি যায়। সেই সময়ত বুদ্ধিত এইটোৱেই ৰাখিবা যে এই আত্মাটিক পিতাই পচন্দ কৰিছে। অৱশ্যে কিবা বিশেষত্ব আছে, সেইবাবেহে পিতাই পচন্দ কৰিছে। আজিৰে পৰা বাপ-দাদাই সন্তানসকলক এইটো শুনাই থাকে যে ধৰি লোৱা কাৰোবাৰ ৩৬টা গুণৰ ৩৫টা গুণেই নাই, কিন্তু এটা গুণো বিশেষ হয়, সেইবাবে পিতাই তেওঁক পচন্দ কৰিছে। পিতাই তেওঁৰ ৩৫টা অৱগুণ দেখিলে নে এটাই গুণ দেখিলে? কি দেখিলে? সকলোতকৈ শ্ৰেষ্ঠ গুণ বা বিশেষত্বক পিতাক চিনি পোৱাৰ বুদ্ধি, পিতাৰ হোৱাৰ সাহস,
পিতাক স্নেহ কৰাৰ বিধি যিটো গোটেই কল্পত ধৰ্ম পিতাসকলৰো নাছিল, ৰাজনেতাসকলৰো নাছিল, চহকীসকলৰো নাছিল, সেয়া সেই আত্মাটিৰে আছে। পিতাই তোমালোক সকলোকে সোধে যে তোমালোক যেতিয়া পিতাৰ ওচৰলৈ আহিছিলা তেতিয়া জানো গুণসম্পন্ন হৈ আহিছিলা? পিতাই তোমালোকৰ দুৰ্বলতাবোৰ চালে জানো? সাহস বঢ়ালে নহয় যে তুমিয়েই মোৰ আছিলা, এতিয়াও হোৱা আৰু সদায় হৈ থাকিবা? তেন্তে পিতাক অনুসৰণ কৰাচোন। যেতিয়া বিশেষ আত্মা বুলি বুজি কাৰোবাক চাবা, সম্বন্ধ সম্পৰ্কত আহিবা, তেতিয়া পিতাক সন্মুখত ৰাখিলে আত্মাত স্বতঃ আত্মিক প্ৰেম জাগ্ৰত হৈ যায়। তোমালোকৰ স্নেহেৰে সকলোৰে স্নেহী হৈ যাব আৰু আত্মিক স্নেহেৰে সদায় সকলোৰে দ্বাৰা সদ্ভাৱনা সহযোগৰ ভাৱনা স্ৰোত তোমালোকৰ আশীৰ্বাদৰ ৰূপত প্ৰাপ্ত হ'ব। ইয়াকে কোৱা হয় যথাৰ্থ শ্ৰেষ্ঠ আত্মিক পৰিচালনা। বাপদাদাই আজি মিচিকিয়াই আছিল সন্তানসকলৰ মাজত তিনিটা শব্দৰ বাবে নিয়ন্ত্ৰণ কৰাৰ শক্তি, শাসন কৰাৰ শক্তি কম হৈ যায়। সেই তিনিটা শব্দ হ'ল কিয়, ৱাই, কি, হোৱাট আৰু লাগে, ৱান্ট। এই তিনিটা শব্দ সমাপ্ত কৰি এটা শব্দ কোৱা। কিয় আহিলে? তেতিয়াও এটা শব্দ ক'বা বাহ। কি শব্দ আহিলে? কি শব্দ আহিলে তেতিয়াও ক'বা বাহ বাহ। শব্দটি ক'ব জানা নহয়? বাহ বাবা, বাহ মই আৰু বাহ দামা, বাহ ড্ৰামা। কেৱল বাহ বুলি ক'লে তেতিয়া এই তিনিটা শব্দ সমাপ্ত হৈ যাব। সেইদিনাও শুনাইছিলোঁ নহয় যে বাপদাদাই কোনটো খেল দেখিলে। তোমালোকৰ এখন চিত্ৰ প্ৰথমে তৈয়াৰ কৰি থোৱা আছে, য'ত দেখুৱাইছে যোগীয়ে যোগ লগাই আছে, বুদ্ধি একাগ্ৰ কৰি আছে, সন্তুলন কৰি আছে। সন্তুলনৰ তোলা চলনি, পিতাই কৈছে সন্তুলনৰ তোলা চনি দেখুৱাইছে। বুদ্ধিৰ সন্তুলন কৰে মানে কোনোবা বান্দৰ আহি বহি যায়। এই তিনিওটা কথাৰ বান্দৰ আহি যায়, তেন্তে সন্তুলন কি হ'ব? অস্থিৰ হৈ যাব, সন্তুলন নাথাকিব। এই তিনিটা শব্দই সন্তুলন সমাপ্ত কৰি দিয়ে। পিতাই কৈছে এই তিনিটা শব্দই সন্তুলন সমাপ্ত কৰি দিয়ে। বুদ্ধিক নচুৱাবলৈ ধৰে। বান্দৰ আৰামত বহিব পাৰে জানো? কৰিবলৈ আন একো নাথাকিলে তেতিয়া নেজডালকেই লৰাই থাকিব। গতিকে এই ক্ষেত্ৰতো সন্তুলন নথকাৰ বাবে পিতাৰ দ্বাৰা প্ৰতিটো খোজত যি আশীৰ্বাদ পোৱা যায় বা আত্মিক স্নেহৰ কাৰণে পৰিয়ালৰ পৰা যি আশীৰ্বাদ পোৱা যায় তাৰ পৰা বঞ্চিত হৈ যায়। যিদৰে পিতাৰ সৈতে সম্বন্ধ ৰখাৰ আৱশ্যক, সেইদৰে ঈশ্বৰীয় পৰিয়ালৰ সৈতে সম্বন্ধ ৰখাটো অতি আৱশ্যক। গোটেই কল্পত ১ নম্বৰ আত্মা, পিতা, ব্ৰহ্মা আৰু ঈশ্বৰীয় পৰিয়ালৰ সম্বন্ধ সম্পৰ্কত আহিব লাগে। এনেকৈ নাভাবিবা বাৰু পিতা মোৰ হয়, মই পিতাৰ হওঁ। এয়াও সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ লক্ষণ নহয়। কিয়নো তোমালোক সন্ন্যাসী আত্মা নহয়, ঋষিমুনিৰ আত্মা নহয়, বিশ্বৰ পৰা একাষৰীয়া হওঁতা নহয়, কিন্তু বিশ্বৰ সহায়কাৰী হওঁতা আত্মা হোৱা। বিশ্বক একাষৰীয়া কৰোঁতা নহয়, বিশ্বক কল্যাণকাৰী হোৱা। ব্ৰাহ্মণ আত্মাসকলৰতো কথা বাদেই দিয়া, কিন্তু প্ৰকৃতিকো পৰিৱৰ্তন কৰাৰ সহায়কাৰী তোমালোক হোৱা। পৰিয়ালৰ অবিনাশী স্নেহৰ দোলৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা। পিতাই কৈছে পৰিয়ালৰ অবিনাশী স্নেহৰ দোলৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা। বিজয়ী ৰত্ন স্নেহৰ দোলৰ পৰা ওলাই যাব নোৱাৰে। সেয়েহে কেতিয়াও কোনো কথাত, কোনো স্থানত, কোনো সেৱাৰ পৰা, কোনো সংগীৰ পৰা একাষৰীয়া হৈ নিজৰ অৱস্থা ভাল কৰি দেখুওৱা, এইটো সংকল্প নকৰিবা। কয় নহয় মই এওঁৰ লগত যাব নোৱাৰোঁ, তেওঁৰ লগত যাম।
এইটো স্থানত উন্নতি নহ'ব, বেলেগ স্থানত হ'ব। পিতাই কৈছে এইটো স্থানত উন্নতি নহ'ব, বেলেগ স্থানত হ'ব। এইটো সেৱাত বিঘিনি আহে, বেলেগ সেৱাত ভাল হ'ব। এই সকলোবোৰ একাষৰীয়া কৰাৰ কথা। যদি এবাৰ এইটো অভ্যাস গঢ়ি তোলা, তেন্তে এইটো অভ্যাসে তোমালোকক ক'তো টিকি থাকিব নিদিব। বুদ্ধি একাগ্ৰ হৈ থাকিবলৈ নিদিব, কিয়নো বুদ্ধি সলনি হৈ থকাৰ অভ্যাস হৈ গ'ল। এইটো দুৰ্বলতা হিচাপে গণ্য কৰা হ'ব, উন্নতি বুলি গণ্য কৰা নহ'ব। সদায় নিজৰ প্ৰতি শুভ আশা ৰাখা, নিৰাশ নহ'বা। যিদৰে পিতাই প্ৰত্যেক সন্তানৰ প্ৰতি শুভ আশা ৰাখিলে, যেনেকুৱাই নহওক পিতাই শেষৰ নম্বৰৰ সন্তানটিৰ কাৰণেও নিৰাশ নহ'ল, সদায় আশা ৰাখিলে। গতিকে তোমালোকেও নিজৰ প্ৰতি, আনৰ প্ৰতি, সেৱাৰ প্ৰতি নিৰাশ অন্তৰ দুখী নকৰিবা। উদাৰ অন্তৰৰ হোৱা। উদাৰ মানে বহল অন্তৰ, সদায় বিশাল অন্তৰ। কোনো দুৰ্বল সংস্কাৰ ধাৰণ নকৰিবা। মায়াই ভিন্ন ভিন্ন ৰূপেৰে দুৰ্বল কৰাৰ প্ৰয়াস কৰে, কিন্তু তোমালোক মায়াৰ বিষয়েও, পিতাই কৈছে, কিন্তু তোমালোক মায়াৰ বিষয়েও জ্ঞাত হোৱা নহয়নে? আধা জ্ঞান আছে। পিতাই কৈছে যে তোমালোক মায়াৰ বিষয়েও জ্ঞাত হোৱা নহয় নে আধা জ্ঞান আছে। এইটো স্মৃতিত ৰাখিবা যে মায়া নতুন নতুন ৰূপ লৈ আহে, পুৰণা ৰূপত নহয়। কিয়নো মায়ায়ো জানে যে এওঁলোকে চিনি ল'ব। কথা সেয়াই, কিন্তু নতুন ৰূপ ধাৰণ কৰি লয়। বুজিলা বাৰু? শিক্ষকসকল মায়াৰ জ্ঞানপূৰ্ণ হোৱানে? পিতাই সুধিছে, শিক্ষকসকল মায়াৰ জ্ঞানপূৰ্ণ হোৱানে? কেৱল জ্ঞানী নহয়, জ্ঞানপূৰ্ণ হোৱানে? পিতাক চিনি ল'লা, কেৱল এইটো নাভাবিবা মায়াকো চিনি পাব লাগে। এতিয়া বন্ধনত বান্ধ খাই গ'লা নে কঠিন লাগে? মিঠা বন্ধন যেন লাগে নে অলপ কঠিন বন্ধন যেন লাগে? এনেকৈ ভাবা, ইয়াততো বহুত মৰিব লাগিব। পিতাৰ হৈ গ'লো, এতিয়া আকৌ এইটো কৰিব লাগে, সেইটো কৰিব লাগে। কিমানলৈকে কৰিম? যদি এয়া গম পালোহেঁতেন, তেন্তে নাহিলোৱেহেঁতেন। এনেকুৱা চিন্তন চলে নেকি? য'ত স্নেহ আছে ত'ত একো কঠিন নহয়। পতংগও অগ্নিশিখাত উৎসৰ্গিত হৈ যায়। তেন্তে তোমালোক শ্ৰেষ্ঠ আত্মাসকলে পৰমাত্ম স্নেহ পোৱা সত্ত্বেও কোনো কথা কঠিন অনুভৱ কৰিব পাৰা জানো? যেতিয়া চগা পোক উৎসৰ্গিত হ'ব পাৰে, তেন্তে তোমালোকে কি কৰিব নোৱাৰা? যিটো মুহূৰ্তত কঠিন অনুভৱ হয়, তেন্তে নিশ্চয় স্নেহৰ শতাংশ পাৰ্থক্য আহি যায়। সেয়েহে কোনোবা সময়ত কঠিন লাগে। যদি কঠিনেই হয়, তেন্তে সদায় কঠিন লাগিব লাগে। কেতিয়াবা কেতিয়াবা, পিতাই সুধিছে, কেতিয়াবা কেতিয়াবা কিয় কঠিন লাগে? পৰমাত্মা আৰু তোমালোকৰ মাজত কিবা কথা আহি যায়, সেয়েহে কঠিন হৈ যায় আৰু শতাংশত পাৰ্থক্য হৈ যায়। সেয়া মাজৰ পৰা আঁতৰাই দিয়া, তেতিয়া সহজ হৈ যাব। বাপ-দাদাই সদায় কয়, শিক্ষক অৰ্থাৎ সদায় স্বয়ং সাহসী হৈ থকা আৰু আনকো সাহস যোগোৱাৰ নিমিত্ত হওঁতা। নহ'লে শিক্ষক হৈছা কিয়? শিক্ষক মানেই হৈছে বিদ্যাৰ্থীৰ নিমিত্ত। দুৰ্বলসকলক সাহস যোগাই আগবঢ়াই লৈ যোৱাৰ সাহস। পিতাই কৈছে, দুৰ্বলসকলক সাহস যোগোৱাই আগবঢ়াই লৈ যোৱাৰ সেৱাৰ নিমিত্ত হোৱা। সফল শিক্ষকৰ প্ৰথম লক্ষ্য এইটো হ'ব, তেওঁ কেতিয়াও সাহসহীন নহ'ব। পিতাই কৈছে, সফল শিক্ষকৰ প্ৰথম লক্ষ্য এইটোৱেই হ'ব যে তেওঁ কেতিয়াও সাহসহীন নহ'ব। যি নিজে সদায় সাহসী হৈ থাকে, তেওঁ আনকো নিশ্চয় সাহস যোগায়। নিজৰে যদি সাহস কম হয়, তেন্তে আনকো দিব নোৱাৰিব। ভাল বাৰু। চাৰিওফালৰ সন্তানৰ সাহস, পিতাৰ সহায়।
পিতাৰ সহায়ৰ অধিকাৰক অনুভৱ কৰোঁতা, সদায় স্বৰাজ্যৰ শক্তিক সকলো সময়ত প্ৰয়োগ কৰোঁতা, সদায় পিতা আৰু সকলো আত্মাৰ অটুট স্নেহী, সদায় প্ৰতিটো কাৰ্যত সম্বন্ধত সম্পৰ্কত বাহ গীত গাওঁতা, এনেকুৱা সৰ্বশক্তিমান সৰ্তা কৰ্তা সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ বৰদান সৰল প্লেন বুদ্ধিৰ হৈ সেৱাৰ পৰিকল্পনা প্লান যুগুত কৰোঁতা যথাৰ্থ সেৱাধাৰী হোৱা। সৰল বুদ্ধিৰ হৈ সেৱাৰ পৰিকল্পনা যুগুত কৰোঁতা যথাৰ্থ সেৱাধাৰী হোৱা। আজি বৰদানৰ ব্যাখ্যা। যথাৰ্থ সেৱাধাৰী বুলি তেওঁলোকক কোৱা হয় যিয়ে নিজৰ আৰু সকলোৰে সেৱা একেলগে পিতাই কৈছে, যথাৰ্থ সেৱাধাৰী বুলি তেওঁলোকক কোৱা হয় যিয়ে নিজৰ আৰু সকলোৰে সেৱা একেলগে কৰে। স্বৰ সেৱাত সকলোৰে সেৱা সমাহিত হৈ থাকক। এনেকুৱা নহয় যে আনৰ সেৱা কৰিবা আৰু নিজৰ সেৱাত অমনোযোগী হৈ যাবা। সেৱাত সেৱা আৰু যোগ দুয়োটা একেলগে হওক, ইয়াৰ বাবে সৰল বুদ্ধিৰ হৈ সেৱাৰ পৰিকল্পনা যুগুত কৰা। সৰল বুদ্ধি অৰ্থাৎ নিমিত্ত আৰু নম্ৰ ভাৱৰ বাহিৰে আন কোনো কথাই যাতে বুদ্ধিক স্পৰ্শ নকৰে। সদৰ সীমিত নাম সদৰ মান নহয়, কিন্তু নম্ৰ। এয়াই হৈছে শুভ ভাৱনা আৰু শুভ কামনাৰ বীজ। পিতাই কৈছে, এয়াই হৈছে শুভ ভাৱনা আৰু শুভ কামনাৰ বীজ। শ্লোগান। আজিৰ শ্লোগান, জ্ঞানদানৰ লগতে গুণদান কৰা, তেতিয়া সফলতা প্ৰাপ্ত হৈ থাকিব। জ্ঞানদানৰ লগতে গুণ দান কৰা, তেতিয়া সফলতা প্ৰাপ্ত হৈ থাকিব। ওম শান্তি।